নমস্কাৰ, জিকে হিষ্ট্ৰীৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল অসমীয়া সাহিত্যিকসকলৰ ছদ্মনাম আৰু তেওঁলোকৰ উল্লেখযোগ্য সৃষ্টিসমূহ। বহুসংখ্যক সাহিত্যিকে তেওঁলোকৰ সৃষ্টিসমূহত তেওঁলোকৰ ছদ্মনামসমূহ ব্যৱহাৰ কৰে আৰু আজি এই ভিডিঅ'টোত আমি অসমৰ বিখ্যাত কবিসমূহৰ ছদ্মনামসমূহ ডিছকাছ কৰিম। প্ৰথম হ'ল মামণি ৰয়ছম গোস্বামী। আমি এটাই জানো মামণি ৰয়ছম গোস্বামীৰ সৃষ্টিৰাজি অসমৰ সাহিত্য জগতৰ বাবে এক উল্লেখনীয় অৱদান আৰু মামণি ৰয়ছম গোস্বামী আচলতে এটা ছদ্মনামহে আৰু তেখেতৰ আচল নাম হ'ল ইন্দিৰা গোস্বামী। গতিকে ইন্দিৰা গোস্বামীয়ে তেওঁৰ লিখনিসমূহত মামণি ৰয়ছম গোস্বামী হিচাপে ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত মামৰে ধৰা তৰোৱাল গ্ৰন্থখনৰ বাবে তেখেতে 1982 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা গ্ৰন্থখনৰ বাবে 2000 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু অসমৰ তেওঁৱেই একমাত্ৰ মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে। তাৰ পাছত ছিন্নমস্তৰ মানুহটো, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা তেখেতৰ সৃষ্টিসমূহৰ ভিতৰত উল্লেখযোগ্য। তাৰ পাছত হ'ল সৌৰভ কুমাৰ চলিহা আৰু সৌৰভ কুমাৰ চলিহাৰ আচল নামটো হ'ল সুৰেন্দ্ৰ নাথ মেধি। তেখেতে 1974 চনত তেখেতৰ গ্ৰন্থ গোলামৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতৰ আন এখন গ্ৰন্থ হ'ল অশান্ত ইলেক্ট্ৰন। তাৰ পাছত হ'ল কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱাৰ আচল নামটো হ'ল ভুৱন মোহন বৰুৱা। গতিকে ভুৱন মোহন বৰুৱাদেৱে যিসমূহ সৃষ্টি কৰিছিল তেওঁ কাঞ্চন বৰুৱা নামেৰে প্ৰকাশ কৰিছিল। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত অসীমত যাৰ হেৰাল সীমা, পুৱতি তৰা, মৃত বিহংগ ইত্যাদি। ইয়াৰে অসীমত যাৰ হেৰাল সীমা অসমত আটাইতকৈ বেছি প্ৰচলিত গ্ৰন্থসমূহৰ ভিতৰত এখন। তাৰ পাছত হ'ল ভৱানন্দ পাঠক আৰু ভৱানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল অসমৰ বিশিষ্ট সাহিত্যিক বাণীকান্ত কাকতিয়ে। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত পুৰণি অসমীয়া সাহিত্য, কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা ইত্যাদি। তাৰ পাছত হ'ল কৃপাবৰ বেজবৰুৱা আৰু কৃপাবৰ বেজবৰুৱা ছদ্মনামটো ব্যৱহাৰ কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ সৃষ্টিৰাজিসমূহ কৃপাবৰ বেজবৰুৱা নামেৰে প্ৰকাশ কৰিছিল। তেওঁৰ উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত পুৰবী, বুঢ়ীআইৰ সাধু, ককাদেউতা আৰু নাতি লৰা ইত্যাদি উল্লেখযোগ্য। ইয়াৰ উপৰিও তেখেতৰ বহু সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তাৰ পাছত বিহগুটি বৰা আৰু বিহগুটি বৰা ছদ্মনাম ব্যৱহাৰ কৰিছিল বেণুধৰ শৰ্মাই। তেখেতৰ উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত কংগ্ৰেছৰ কাচিয়ালী ৰোডত এই গ্ৰন্থখনৰ বাবে 1960 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াৰ উপৰিও তেওঁৰ অসমীয়া টাইপৰাইটাৰ, অৰ্ঘাৱলী ইত্যাদি উল্লেখযোগ্য। আৰু নেক্সট হ'ল আমাৰ আটাইৰে পৰিচিত নাম ৰঞ্জু হাজৰিকা আৰু ৰঞ্জু হাজৰিকা ছদ্মনাম ব্যৱহাৰ কৰিছিল কুমুদ চন্দ্ৰ হাজৰিকাই। আৰু কুমুদ চন্দ্ৰ হাজৰিকাই তেখেতৰ যিসমূহ লিখনি সেইসমূহ ৰঞ্জু হাজৰিকাৰ নামেৰে প্ৰকাশ কৰিছিল আৰু ৰঞ্জু হাজৰিকা হ'ল অসমত এজন বহুলভাৱে সমাদৃত সাহিত্যিক আৰু তেখেতে ক্ৰাইম থ্ৰিলাৰ, হৰৰ, চায়েন্স ফিকশ্যন আদি বিভিন্ন বিভাগত তেওঁ কিতাপ লিখিছিল। তেখেতৰ উল্লেখযোগ্য লিখনিসমূহৰ ভিতৰত জুলু, জন্তাপ, উন্মুক্ত অৰণ্য, এটা দ্বীপ সত্তাকবৰ আদি উল্লেখযোগ্য। তাৰ পাছত হ'ল সদানন্দ পাঠক আৰু সত্যপ্ৰিয় পাঠক আৰু এই দুটা ছদ্মনাম ব্যৱহাৰ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত সেন্দুৰ,
শৃংখল, অন্তৰীপ, শান্তশিষ্ট, হৃষ্টপুষ্ট, মহাদুষ্ট ইত্যাদি উল্লেখযোগ্য। আৰু তেখেতৰ শৃংখল গ্ৰন্থখনৰ বাবে তেখেতে 1976 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত হ'ল ইষত ককাইদেউ আৰু সীমা দত্ত। আৰু এই দুটা ছদ্মনাম ব্যৱহাৰ কৰিছিল নৱকান্ত বৰুৱাই। নৱকান্ত বৰুৱাই তেখেতৰ গ্ৰন্থসমূহ ইষত ককাইদেউৰ নামেৰে আৰু তেওঁ যি কবিতা ৰচনা কৰিছিল সেই কবিতাসমূহ সীমা দত্ত নামেৰে প্ৰকাশ কৰিছিল। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ককাদেউতাৰ হাড়, মানুহ আটাইবোৰ দ্বীপ, অপদাৰ্থ, অহিংসাৰ জুই ইত্যাদি উল্লেখযোগ্য। আৰু তেখেতৰ গ্ৰন্থ ককাদেউতাৰ হাড়ৰ কাৰণে তেখেতে 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত ছদ্মনাম হ'ল অজগৰ আৰু স্বামী অভগানন্দ। আৰু এই দুটা ছদ্মনাম ব্যৱহাৰ কৰিছিল সৈয়দ আব্দুল মালিকে। তেখেতৰ অৱদানসমূহৰ ভিতৰত অঘৰী আত্মাৰ কাহিনী, ধন্য নতুনো ভাল, উই সফলো, জেতুকা পাতৰ দৰে আদি উল্লেখযোগ্য। আৰু অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ বাবে তেখেতে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত হ'ল শিলভদ্ৰ। আৰু শিলভদ্ৰ ছদ্মনাম ব্যৱহাৰ কৰিছিল ৰেৱতী মোহন দত্ত চৌধুৰীয়ে। ৰেৱতী মোহন দত্ত চৌধুৰীয়ে তেখেতৰ যিসমূহ লিখনি সেইসমূহ তেওঁ শিলভদ্ৰ নামেৰে প্ৰকাশ কৰিছিল। তেখেতৰ সৃষ্টিসমূহৰ ভিতৰত মধুপুৰ বহুদূৰ, প্ৰাচীৰ, গধূলি ইত্যাদি উল্লেখযোগ্য। আৰু তেখেতৰ মধুপুৰ বহুদূৰ শ্বৰ্ট ষ্টৰীটোৰ কাৰণে 1994 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত হ'ল ধনবৰ কাঁই। আৰু ধনবৰ কাঁই ছদ্মনামটো ব্যৱহাৰ কৰিছিল অসমৰ সাহিত্যিক মহিম বৰাদেৱে। আৰু তেখেতৰ উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত এধানী মাহিৰ হাঁহি, পুতলা ঘৰ, হেৰুৱা দিগন্তৰ মায়া ইত্যাদি উল্লেখযোগ্য। আৰু তেখেতৰ গ্ৰন্থ এধানী মাহিৰ হাঁহিৰ বাবে 2001 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।